নমস্কাৰ টাইম এট বিগ নিউজলৈ মই ঋতুস্পিন সময় স্বাগতম জনাইছো মোৰ সৈতে আছে জ্যোতিদীপ বৈশ্য শিলচৰ কাণ্ডৰ মূল অভিযুক্ত প্ৰদীপ দত্ত ৰায়ক আজি জেৰাৰ বাবে আৰক্ষী অধীক্ষক গৰাকীয়ে মাতি লৈ গৈছিল কিন্তু সেই গৰাকী প্ৰদীপ দত্ত ৰায়ক গ্ৰেপ্তাৰৰ সলনি চাহ মিঠাই খুৱাই ঘৰলৈ যাব দিলে আৰক্ষী অধীক্ষকে আৰু ঘৰলৈ যাব দিয়াৰ পিছত প্ৰদীপ দত্ত ৰায়ে আনকি এতিয়া জিলা উপায়ুক্তৰ বিৰুদ্ধে গোচৰ দিছে যে কিয় বৰাকত অসমীয়া ভাষা ব্যৱহাৰ কৰিব বেনাৰ পোষ্টাৰত কিয় শিলচৰ বা বৰাকত অসমীয়া ভাষা লিখা হ'ব আজি গ্ৰেপ্তাৰ কৰাৰ দাবী উঠিছিল ইয়াৰ সলনি চাহ মিঠাই খোৱা হৈছে আৰু বৰাকত কিয় অসমীয়া ভাষাত বেনাৰ লিখিব এই প্ৰশ্ন পুনৰ তুলিছে এই মুহূৰ্তত প্ৰদীপ দত্ত ৰায় আনকি উপায়ুক্তৰ বিৰুদ্ধে গোচৰ দিছে প্ৰদীপ দত্ত ৰায়ৰ সংগঠন DYFA তেওঁ কৈছে আমাৰ ওপৰত অসমীয়া ভাষা জাপি দিব নোৱাৰিব বৰাকত অসমীয়া লিখাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে তেওঁ অসমীয়া ৰাজ্যিক ভাষা নহয় বুলি প্ৰকাশ কৰিছে প্ৰদীপ দত্ত ৰায় শিলচৰৰ সকলো লোকে অসমীয়া বুজি পায় এয়া প্ৰদীপ দত্ত ৰায় কৈছে কিন্তু অসমীয়া জাপি দিলে মানি লোৱা নহব বুলি তেওঁ স্পষ্ট কৰি দিছে আৰক্ষী অধীক্ষকৰ জেৰাৰ সন্মুখীন হোৱাৰ পিছত পুনৰ বিস্ফোৰণ ঘটাইছে এইদৰে প্ৰদীপ দত্ত ৰায়ে জেৰাৰ অন্তত ওলোটাই গোচৰহে ৰুজু কৰিলে DYFৰ সংগঠনটোৱে আৰু এই মুহূৰ্তত জ্যোতিদীপ বৈশ্যৰ সৈতে সংযোগ স্থাপন কৰিছো জ্যোতিদীপ আপোনাৰ কাষলৈ আহিছো গ্ৰেপ্তাৰৰ দাবী উঠিছিল উল্টা চাহ মিঠাই খোৱালে আৰু তাৰ সলনি ওলোটাই গোচৰহে দি থৈ আহিলে তেওঁ চাওক ঋতুস্পিন এই কথা অকল অসমতে সম্ভৱ হ'ব পাৰে প্ৰথম কথা অসমীয়াক অপমান কৰা হৈছে অসমীয়া ভাষাক অপমান কৰা হৈছে ক'লা ৰং সানি দিয়া হৈছে আজি তেওঁ জেৰা চলালে আৰু জেৰাৰ পিছত প্ৰদীপ দত্ত ৰায়ে কি কৈছে আজি এজাহাৰ দিছে তেওঁলোকৰ বৰাক ডেমক্ৰেটিক ইউথ ফ্ৰণ্টৰ পৰা আৰু এজাহাৰ দি কৈছে তেওঁলোকৰ মেইন কনচাৰ্ণ প্ৰাইমেৰী কনচাৰ্ণটো হৈছে যে অসমীয়া ভাষা এই মুহূৰ্তত মই এফআইআৰখন দেখুৱাম এজাহাৰৰ কপিটো দেখুৱাম আৰু সেই এজাহাৰৰ কপি দেখিলে অসমীয়া লোকসকল আচৰিত হৈ পৰিব এয়া আমি আপোনালোকক দেখুৱাইছো এয়া তেওঁলোকৰ তৰফৰ পৰা এজাহাৰ দিয়া হৈছে অফিচ ইনচাৰ্জ সদৰ পুলিচ ষ্টেচন শিলচৰ আসাম তাত কি কথা উল্লেখ কৰা হৈছে এফআইআৰ এগেইনষ্ট দ্য চেয়াৰপাৰ্চন অফ জল জীৱন মিছন কাছাৰ আসাম জল জীৱন অসমৰ যেহেতু মিছনৰ যিখন বেনাৰ পোষ্টাৰত ক'লা ৰং সনা হৈছিলে তাক লৈ এতিয়া জল জীৱন মিছনৰ ওপৰত ওলোটা এফআইআৰ দিয়া হৈছে আৰু যদি এফআইআৰ এখনত চাই ইয়াত তেওঁলোকে লিখিছে দ্য মেইন ইছ্যু অফ কনচাৰ্ণ ইজ দ্যাট the poster was in Assamese language main concern hoise ataitko pradhan karon to hoise je poster khon okhomia bhashat asile okhomia bhashat yak likha hoisil aru heitu teolukor babe main concern buli ullekh korise aru tar babe jolo jibon missionor uporot teoluke ejahar dise orthat upayuktor uporot ejahar dise aji SP e teok jera solale okhomia teoluke opoman korile okhomia banner uporot teoluke kola rong hani dile aru tar pasot saok পুনৰবাৰ কলে যে অসমীয়া ল্যাঙ্গুৱেজত লিখাটোৱে তেওঁলোকৰ বাবে ইস্যু অফ কনচাৰ্ণ আৰু তাৰ বাবে তেওঁলোকে জল জীৱন মিছনৰ চেয়াৰপাৰ্চনৰ ওপৰত এটা এজাহাৰ দাখিল কৰি দিছে আৰু এই ধৃষ্টতা এগৰাকী প্ৰদীপ দত্ত ৰায় তথা তেওঁলোকৰ যি সংগঠন আছে বৰাক ডেমক্ৰেটিক ইউথ ফ্ৰণ্ট তেওঁলোকে এয়া দেখুৱাইছে আৰু ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে গতিকে ঋতুস্পিন তেওঁকটো গ্ৰেপ্তাৰ কৰা নহলে তেওঁ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিজে কৈছে তেওঁক অধীক্ষকে মাতিলে চাহ পানী খোৱালে ঘৰলৈ পঠিয়াই দিলে আৰু তাৰ পাছত তেওঁ কৈছে যে মই এখন এফআইআৰ দিহে থৈ আহিছো উপায়ুক্তৰ পৰা ঋতুস্পিন আমি তেওঁ কি কলে শুনাম কিন্তু তাৰ পূৰ্বে এই এজাহাৰখনৰ সম্পৰ্কত প্ৰদীপ দত্ত ৰায়ে কি কৈছে শুনাই লৈছো তাৰ পিছত আৰক্ষী থানাত তেওঁ কিদৰে চাহ মিঠাই খালে সেই কথাখিনি তেওঁ নিজে প্ৰকাশ কৰিছে সেয়াও শুনাম কিন্তু প্ৰথমতে কিয় এইখন এজাহাৰ দিছে সেই মন্তব্য শুনাই লৈছো আজি আমাৰ জল মিছনৰ যে চেয়াৰমেন that is deputy commissioner তার against FIR কৰি মই SP তাত দিয়ে আহিছো যে আসাম ল্যাঙ্গুৱেজ এক্ট 61 ভাইলেট কৰি তেওঁলোকে বৰাক ভেলীত কিয় অসমীয়া ভাষাত সাইনবোর্ড লগাইছে এইটোৰ এগেইনষ্টত একশন ল'ব লাগে বুলি আমি আজি কেছ কৰিছো আমি শুনিছো কোনোবা কৈ আছে অসমৰ ৰাজ্যিক ভাষা অসমীয়া কিন্তু তেওঁলোকে ভুল কৈ আছে অসমৰ ৰাজ্যিক ভাষা অসমীয়া ঠিকই আছে
বাট বৰাক ভেলীৰ কাৰণে বেংগলী এণ্ড বড়োলেণ্ডৰ কাৰণে বড়ো এইটো ট্ৰাই লেংগুৱেজ ফৰ্মুলা হ'ল অসমৰ কাৰণে। গতিকে অসমীয়া মানুহ ভুল বুজিব নালাগে, আমি বঙালী অসমীয়া একেলগে আছোঁ। মই নিজে অসমীয়া ভাষাত কথা কৈছোঁ, মোক কোনোবা শিকাই দিছে নেকি যে আপুনি অসমীয়া ক'ব লাগিব? মই শিলচৰৰ মাটিত বহি অসমীয়া, শিলচৰৰ গোটেই মানুহ অসমীয়া বুজি পায়, কিন্তু তাক যদি জাপি দিয়া হয় সেইটো কোনোমতে আমি গ্ৰহণ নকৰোঁ। কেছটো আমাৰ ডেম'ক্ৰেটিক ইউথ ফ্ৰণ্টৰ চিফ কনভেনাৰ কল্পনা বসুমতাৰী। এইটো আমি আছাম লেংগুৱেজ এক্ট 1961 ভাইলেট কৰিবলৈ আমি অসম চৰকাৰক নিদিওঁ। মানে ভৱিষ্যতে আপোনালোকে এইটো যদি মানে এই কেছটো দিয়া পিছত একশ্যন নহয় তেতিয়াহ'লে কি কৰিব আপোনালোকে? আমি হাইকোৰ্টত যাম, সুপ্ৰিম কোৰ্টত যাম। এৰি নিদিয়ে নে? নহয় নহয়, এইটোতো কথাই নাই। আৰু সেই ভাবুকি সেই এজাহাৰ তেওঁ দাখিল কৰিছে। কিন্তু আজি আৰক্ষীয়ে প্ৰদীপ দত্ত ৰয়ক জেৰা কৰিছিল আৰু প্ৰদীপ দত্ত ৰয়ক জেৰাৰ অন্ত চাহ পানী খুৱাই ঘৰলৈ যাবলৈ দিলে, আপ্যায়িত কৰি তেওঁক ঘৰলৈ যাব দিলে। আমি দ্বিতীয়টো ব্ৰেকিং নিউজলৈ আহিছোঁ। গ্ৰেপ্তাৰ নহ'ল বিতৰ্কিত প্ৰদীপ দত্ত ৰয়। জেৰাৰ অন্তত ঘৰলৈ যাব দিয়া হ'ল প্ৰদীপ দত্ত ৰায়ক। চাহ পানী খুৱাই প্ৰদীপ দত্ত ৰয়ক ঘৰলৈ যাবলৈ দিলে শিলচৰ আৰক্ষীয়ে। অসমীয়াৰ বেনাৰত ক'লা ৰং সনাৰ কথা অস্বীকাৰ কৰিছে প্ৰদীপ দত্ত। তেওঁ নাই সনা বুলি কৈছে। কিন্তু বৰাকত বঙালী ভাষা চলিবই লাগিব বুলি মন্তব্য কৰিছে প্ৰদীপ দত্ত ৰয়। পুনৰবাৰ অসমীয়াৰ ওপৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে বিতৰ্কিত মন্তব্য কৰিলে প্ৰদীপ দত্ত ৰয়। অসমক 5 টুকুৰা কৰা হ'ল বুলি বিতৰ্কিত মন্তব্য প্ৰদীপ দত্ত ৰয়ৰ। সেই মন্তব্য এবাৰ শুনাইছোঁ জ্যোতিদীপ বৈশ্যৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিম। প্ৰথমে মন্তব্য। আজি আমাক SP মাতিছে যে ৰেলৱে ষ্টেচনত যিটো ইনচিডেণ্ট হৈছে, এই যে এটা অসমীয়া পোষ্টাৰত এটা কলা কালি লগোৱা হৈছে, সেইটো লৈ অলপ ডিছকাশ্যন কৰাৰ কাৰণে এইটো কেনেকুৱা হ'ল, কি হ'ল, চব ডিটেইলছবিলাক ল'বৰ কাৰণে, খবৰ ল'বৰ কাৰণে। কাৰণ আমাৰ প্ৰগ্ৰামটো আছিলে BDUYF, বৰাক ডেম'ক্ৰেটিক ইউথ ফ্ৰণ্ট, বৰাক ডেম'ক্ৰেটিক ইউথ ফ্ৰণ্ট। গতিকে SP আমাৰ পৰা ডিটেইল জানি লৈছে। আমি আমাৰ প্ৰগ্ৰাম যিটো BDUYFৰ প্ৰগ্ৰাম আছিলে প্ৰটেষ্ট কৰাৰ কাৰণে, কিন্তু কালি দিয়াৰ প্ৰগ্ৰামটো আমাৰ নাছিলে। গতিকে কোনোবাই কালি দিছে নাদিছে এইটো আমি নাজানো, এইটো আমি SPক কৈছোঁ। গতিকে SP আমাক সহায় বিচাৰিছে যে তাক সহায় কৰিব লাগে, এনকুৱাৰী কোনে কৰিছে এইটো চাব লাগে। আৰু আমি আমাৰ যিটো ডিমাণ্ড আছিলে আছাম লেংগুৱেজ এক্ট 1961, সেইটোৰ কাৰণে আমি লাগি আছোঁ যে আমাৰ বৰাক ভেলীৰ ভাষা হ'ল বাংলা, বড়োলেণ্ডৰ বড়ো, ৰেষ্ট অফ দ্য আছাম ইজ এছামিজ। গতিকে আমাৰ ইয়াতে বাংলা থাকিব লাগিবই। গতিকে এইটো কোনো ৰাজ্যিক ভাষা অসমীয়া হ'ব পাৰে, কিন্তু বৰাক ভেলীৰ চৰকাৰী ভাষা হ'ল বাংলা। গতিকে সেইটো প্ৰটেষ্ট বহু অৰ্গেনাইজেশ্যন বহুত দিন ধৰি। এতিয়া আপোনাক আৰক্ষীয়ে ক'ত লৈ যাব? এতিয়া মই ঘৰত যাম। SP মোক মাতিছিলে, তো মাতি পেলাই চব ডিটেইলছটো লৈছে আৰু বেলেগ একো নাই। গতিকে আমি কোনো বেয়া পোৱা নাই, আমাক চাহ পানী খুৱাইছে। গতিকে বাকী চব যিবিলাকে খালি লগাইছে এইটো আপোনাৰ সংগ্ৰহৰ মানুহ হয় নেকি? নহয় নহয়, এইটো আমি আজি ষ্টেটমেণ্ট দিছোঁ। এইটো আমাৰ অৰ্গেনাইজেশ্যন তাতে যোৱাৰ আগতেই কালি দিয়া হৈছিলে, কিন্তু তাতে এটা চেণ্টিমেণ্ট আছে বা একাদশ ভাষা শহীদৰ ষ্টেচু আছে, ষ্টেচুৰ ওচৰত যদি আছে লেংগুৱেজত যোনে কৰিছে তাক এৰেষ্ট কৰিব লাগে নেকি? কি ক'ব? সেইটোতো গভৰ্ণমেণ্টৰ কথা, গভৰ্ণমেণ্ট পুলিচৰ কথা, গভৰ্ণমেণ্টে কি কৰে সেইটোতে আকে কৰিব। সেইটোতো আমাৰ একো নাই। মানুহ আৰু এইগৰাকী প্ৰদীপ দত্ত ৰয়
বাঙালির এই সংগ্রাম আমাদের জয় হবেই। আমরা অসমিয়া বাঙালি একসঙ্গে থাকতে চাই, কিন্তু তারা আমাদের সঙ্গে সহযোগিতা করে না, আমাদের প্রতি বৈষম্য করছে, আমাদের ভাষা শহীদ স্টেশন দিচ্ছে না, বরাক উপত্যকা বঙ্গ সাহিত্য সম্মেলনকে কোনো আর্থিক সাহায্য দেয়নি, বরাকের ছেলেমেয়েরা কোনো চাকরি পায় না। এসব কথা আমি বলেছি এসপিকে, আমাদের প্রতি কীরকম অবিচার করা হচ্ছে। তাই এর বিরুদ্ধে এবার সময় এসছে বরাক উপত্যকার মানুষকে ঐক্যবদ্ধভাবে আন্দোলন করার জন্য। কিছুদিন আগত দেখা হৈছিল আসাম ইউনিভাৰ্চিটিত আপুনি কৰিছিল। আমি ইউনিভাৰ্চিটি কিয় কৰিছিলোঁ? আমাৰ তাতে আছাম এজিটেশ্যনে সময়ত আমাৰ বৰাক ভেলীৰ ল'ৰা ছোৱালী তাত গৈ পঢ়া শুনা কৰিব নোৱাৰিছিলে, তেখেতৰ মাৰ্কশ্বিট এডমিটেড ছিঙি পেলাইছিলে। গতিকে মই আকচাৰ নেতৃত্বত 10 বছৰ আন্দোলন কৰি এই ইউনিভাৰ্চিটি আনিছোঁ। এইটোও তেখেতৰ কাৰণে হৈছে। আজি অসম 5 টুকুৰা হৈ গৈছে, বড়োলেণ্ড ওলাই গৈছে, NCL ওলাই গৈছে, কাৰ্বি আংলং ওলাই গৈছে। তেখেতে ছেপাৰেট আইডেণ্টিটি বিচাৰিছে। গতিকে আমাৰ অসমীয়া বাঙালী একলগে থাকিব লাগিব অসমৰ উন্নতিৰ কাৰণে। এইটো যদি তেখেতে বুজি নাপায় মই কি কৰিম? আপুনি দেখি আছোঁ সদায় কালি কণ্ট্ৰভাৰ্চি পইণ্ট কৰি থাকে বৰাক আৰু নাই ব্ৰহ্মপুত্ৰ। নাই, বৰাক ব্ৰহ্মপুত্ৰ কি আছে? বৰাক ব্ৰহ্মপুত্ৰ চব এক আছে। আজি কৰি আছে আপুনি কিছুদিন আগত নহয়, অসমীয়া নহয়। মানুহ ভিতৰত সোমাব নিদিব বৰাকৰ সৰ্বানন্দ সোণোৱাল যেতিয়া চিফ মিনিষ্টাৰ আছিলে তেতিয়া বৰাক ব্ৰহ্মপুত্ৰ ভৈয়াম জনজাতি ঐক্যৰ কথা কৈছিলে, তেতিয়া আমি বন্ধুত্ব আমাৰ হৈছিলে। কিন্তু আজি নতুন গভৰ্ণমেণ্ট অহাৰ পিছত আমাৰ এইটো আকৌ ভাঙন ধৰিছে। জ্যোতিদেৱ বৈশ্যতে সংযোগ স্থাপন কৰিছোঁ, যথেষ্ট বিস্ফোৰণ ঘটালে। প্ৰদীপ দত্ত ৰয় আজি আৰক্ষী অধীক্ষকৰ জেৰাৰ সন্মুখীন হোৱাৰ পাছত তেওঁ মন্তব্য কৰিছে, SP কাৰ্যালয়ৰ সন্মুখত কৈছে। আজি প্ৰদীপ দত্ত ৰয়ৰ যদি মন্তব্য শুনে, তেওঁ কিন্তু এই কথাটো ভুল হৈছে বুলি কোৱা নাই, তাত কলা ৰং হনাটো ভুল হৈছে বুলি কোৱা নাই। তাৰ বিপৰীতে তেওঁ কি কৈছে যে বৰাকৰ লোক একত্ৰিত হ'ব লাগে, তেওঁলোকক প্ৰতাৰণা কৰা হৈছে, তেওঁলোকে আন্দোলন কৰিব লাগে, অসমীয়া জাতিটোক বাৰে বাৰে প্ৰভোগ কৰি থকা হৈছে। এয়া প্ৰভোগ কোনে কৰিছে? প্ৰদীপ দত্ত ৰয়ে কৰিছে। আজি উগ্ৰ জাতীয়তাবাদী বুলি কাইলৈ ক'ব, জেনোফেবিক বুলি অসমীয়া জাতিটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্থাপন কৰিবলৈ এটা চক্ৰ অহৰহ লাগি আছে। কিন্তু এইদৰে যেতিয়া অসমীয়া জাতিক বাৰে বাৰে প্ৰভোগ কৰিব, আৰক্ষী অধীক্ষকে যেতিয়া চাহ পানী খুৱাই আপ্যায়ন কৰি পঠিয়াই দিব, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত অসমত ভাল পোৱা প্ৰতিগৰাকী অসমীয়াই প্ৰশ্ন কৰিব যে ক'লা ৰং হনা হৈছে, প্ৰতিবাদ কৰা হৈছে, গোচৰ দিয়া হৈছে, চাহ পানী খুৱাই পঠিয়াই দিব। আৰু তেওঁ কি কৈছে যে বৰাক ব্ৰহ্মপুত্ৰৰ কথা সৰ্বানন্দ সোণোৱালে কৈছিলে নতুন চৰকাৰ আহিলে, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা এতিয়া মুখ্যমন্ত্ৰী হ'ল, এতিয়া ভাঙোন আহিছে। এক প্ৰকাৰৰ তেওঁ অসমক 5 টুকুৰাৰ কথা কোৱা কৈছে। কাৰ্বি আংলঙে বোলে কাৰ্বি আংলং লৈ গ'ল, NC হিলছ লৈ গ'ল, বড়োলেণ্ড লৈ গ'ল, এইবিলাক কথা কৈছে। গতিকে প্ৰদীপ দত্ত ৰয়ৰ যদি সম্পূৰ্ণ মন্তব্যটো যিকোনো এগৰাকী জ্ঞানী ব্যক্তিয়ে যদি ভালকৈ বিশ্লেষণ কৰে, এটা কথা স্পষ্ট, তেওঁ বিভেদ বিয়পাব চেষ্টা কৰিছে, তেওঁ ভাগ ভাগ কৰিব বিচাৰিছে অসমীয়া আৰু বঙালীৰ মাজত। আটাইতকৈ ডাঙৰ কথা, অসমীয়া ভাষা, অসমীয়া সংস্কৃতিক বাৰে বাৰে অপমান কৰা হৈছে, কিন্তু তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'বলৈ চৰকাৰে সাহস কৰা নাই। আৰু সেইবাবে হয়তো চাহ পানী খোৱাৰ পিছত তেওঁলোকে থানাৰ সন্মুখতে, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে তেওঁ কৈ গ'ল যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অহাৰ পিছতহে হেনো বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত ভাঙোন আহিছে। ইয়াতকৈ আৰু পৰিতাপৰ কথা কি আছে? ইয়াতকৈ আৰু চৰকাৰখনে ইয়াৰ পিছতো যদি ব্যৱস্থা নলয়, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু জনতাই প্ৰশ্ন কৰিব, অসমত অসমীয়াক অপমান কৰিব, আৰু ওলোটাই গোচৰ দিলে। কেৱল সিমানেই নহয়, চাওক তেওঁলোকৰ ধৃষ্টতাটো চাওক। ওলোটাই উপায়ুক্তৰ ওপৰত গোচৰ দিছে, SPক তেওঁ গোচৰ দি থৈছে, FIR দি থৈছে। আৰু FIRত কি কথা লিখিছে যে মূল কথাটো হৈছে অসমীয়া ভাষাত লিখা হৈছে। তাৰ বাবে আচলতে তেওঁলোকৰ মনত অসমীয়াৰ প্ৰতি কিমান বিতৃষ্ণা আছে, অসমীয়া জাতি হত্যাৰ প্ৰতি আচলতে তেওঁলোকে কিমান বেয়া পায়, এই কথাটো কিন্তু ওলাই পৰিছে। আজি বৰাক ডেমক্ৰেটিক ইউথ ফ্ৰণ্ট কেইজনমান মানুহ নহয়, এইটো এটা চিন্তা। কিন্তু অসমত আটাইতকৈ ডাঙৰ প্ৰশ্নটো, অসমত যদি আপুনি আহে, GS ৰোডত আপুনি চাওক, কেইবাখনো বঙালী ভাষাত আপুনি পোষ্টাৰ দেখিব। আপুনি ডিব্ৰুগড়ত যাওক, যোৰহাট যাওক, বৰপেটাত যাওক, বঙালী ভাষাত পোষ্টাৰ দেখিব। অসমীয়া মানুহে কিন্তু কোনোদিন আপত্তি কৰা নাই যে বঙালী ভাষাত কিয় লিখিছে। এটা কথা মোৰ প্ৰশ্ন ঋতুস্মিন এই মুহূৰ্তত আছে, অসমৰ লোকসকলৰ যদি আমাৰ এটা বৈশিষ্ট্য হ'ল যে আমি সকলোকে যিমান পাৰোঁ নিজৰ জাতিটোত লীন লোৱাই যাবলৈ একেলগে আগবাঢ়ি যোৱাত বিশ্বাস কৰোঁ। আপুনি যিটো কথা কৈছে, উজনি অসমৰ বিভিন্ন প্ৰান্তত বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বঙালী ভাষাত বেনাৰ পোষ্টাৰ আছে, কোনেও গৈ তাত ক'লা ৰং সানিবলৈ যোৱা নাই। এই কথাখিনি অসমীয়া জাতিৰ আছে। আজি পশ্চিমবংগত কোনোবাই গৈ পশ্চিমবংগৰ বাংলা ভাষাৰ বেনাৰ পোষ্টাৰত ক'লা ৰং সানিব পাৰিব নেকি? মই অসম কথাটো বাদ দিছোঁ। আজি কোনোবাই তাত ক'লা ৰং সানি গ্ৰেপ্তাৰ নোহোৱাকৈ থাকিব পাৰিব নেকি? এইখন অসম হোৱাৰ বাবে অসমত অসমীয়াৰ ক'লা ৰং সানি দিছে, আৰক্ষী অধীক্ষকে তেওঁক চাহ পানী খুৱাইছে, ওলাই আহি তেওঁ মুখ্যমন্ত্ৰীৰ ওপৰতে অভিযোগ আনিছে।
এছপিৰ কাৰ্যালয়ৰ সন্মুখত কৈছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ বাবে বৰাক ব্ৰহ্মপুত্ৰৰ মাজত ভাঙোন আহিছে মুখ্যমন্ত্ৰী নিজে গৈ শিলচৰত পূজা কৰি আছে দুৰ্গা পূজা উন্মোচন কৰিছে কিন্তু ধৃষ্টতা চাওক প্ৰদীপ দত্তৰে কাৰণ তেওঁলোকে জানে তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা নলয় বিশ্বাস আছে আৰু সেইবাবে অসমতে অসমীয়াক বাৰে বাৰে অপমান কৰি থকা হৈছে প্ৰভোগ কৰি থকা হৈছে আৰু পিছৰ পৰ্যায়ত কিন্তু অসমীয়াকে কিন্তু তেওঁলোকে জেনোফেবিক সজাবলৈ চেষ্টা কৰিব আৰু ইয়াৰ পূৰ্বেও আমি দেখিছোঁ প্ৰদীপ দত্তৰে কোনোদিন গ্ৰেপ্তাৰ নহয় কিন্তু প্ৰদীপ দত্তৰ সৈতে সংঘাতত লিপ্ত হোৱা জিতেন দত্তকে কিন্তু গ্ৰেপ্তাৰ কৰে এইটো এটা ডাঙৰ প্ৰশ্ন তেওঁলোকে হয়তো প্ৰদীপ দত্ত ৰয়ৰ নিচিনা এই মানুহবিলাকে তেওঁলোকে এটা কনফিডেন্ট পাইছে যে অসমত বাৰে বাৰে অসমীয়া বিৰোধী তেওঁলোকে মন্তব্য কৰি থাকিলে আজি 5 টুকুৰা হোৱা বুলি উল্লেখ কৰিছে যে 5 টুকুৰা অসমৰ হৈ গ'ল ক'ত অসমত 5 টুকুৰা হৈছে সক্ৰিয়তা পৃথকতা বেলেগ বেলেগ অসমত জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতি সকলো আছে সকলোৰে নিজৰ নিজৰ বৈশিষ্ট্য আছে সেইটো এটা পৃথক কথা কিন্তু অসম 5 টুকুৰা হোৱা নাই তেওঁ কি ক'ব বিচাৰিছে যে বৰাকখনকো আন টুকুৰা কৰিব লাগে নেকি গতিকে এই কথাবিলাক প্ৰদীপ দত্তৰে জানে তেওঁৰ ওপৰত ব্যৱস্থা নলয় কিছুদিন আগতে তেওঁ অসম শিলচৰত থকা অসম বিশ্ববিদ্যালয়ক লৈ বিতৰ্কিত মন্তব্য কৰিছিলে ইয়াৰ মাজতে অসমীয়াক লৈ তেওঁ ধাৰাবাহিকভাৱে বিতৰ্কিত মন্তব্য কৰিছে আজিলৈকে তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰখনে সৎ সাহস কৰিছে নেকি নাই কৰা এই কথা তেওঁ জানে উপায়ুক্তৰ ওপৰত গোচৰ দিছে যে অসমীয়াত বেনাৰ পোষ্টাৰ কিয় লিখিব প্ৰথম কথা দ্বিতীয় কথা প্ৰদীপ দত্তৰে কি কৈছে মুখ্যমন্ত্ৰীকে ইমানে সাহস যে সমালোচনা কৰি থৈ আহিলে আৰু তেওঁ জানে যে চৰকাৰৰ সাহস নাই তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ধন্যবাদ জনাইছোঁ আৰু প্ৰদীপ দত্তৰে পুনৰ বিস্ফোৰণ ঘটাইছে অসমক 5 টুকুৰা কৰাৰ কথা কৈছে